সাজ নহয় এবাৰ ৰাম জন্মভূমি অযোধ্যালৈ যাব ওলাইছে চাইকেলেৰে এজন 17 বছৰীয়া যুৱক। মই এই মুহূৰ্তত উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ দহিকটা অঞ্চলত। এই দহিকটাৰে 17 বছৰীয়া যুৱকজন আজি ৰাতিপুৱাই যাত্ৰা আৰম্ভ কৰিছে চাইকেলেৰে সদূৰ অযোধ্যালৈ। মই মোৰ সতীত সামগ্ৰিক পৰিৱেশ মই দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া আজি প্ৰথম খবৰত দৰ্শকসকলে প্ৰত্যক্ষ কৰিব পাৰিছে। এয়া হৈছে গীতুল নাথ। এই গীতুল নাথে আজি এই 17 বছৰ বয়সতে তেওঁ ৰাম জন্মভূমিত চাইকেলেৰে গৈ তাত উপস্থিত হোৱাৰ বাবে যি প্ৰতিজ্ঞাবদ্ধ হৈছে তাৰ বাবে আজি যি যাত্ৰা আৰম্ভ কৰিছে, এই যাত্ৰালৈ আমি আমাৰ প্ৰথম খবৰ তৰফৰ পৰা তেওঁক শুভেচ্ছা জনাইছোঁ। তেওঁৰ যি অসমৰ যি কৃষ্টি, অসমীয়াৰ যি কৃষ্টি, যি ধুতি পাঞ্জাবী যি সংস্কৃতি, সেই কৃষ্টি সংস্কৃতিসমূহক প্ৰচাৰ কৰাৰ বাবে তেওঁ আজি যি ধৰণে যাত্ৰা আৰম্ভ কৰিছে সেয়া নিশ্চয় এক লক্ষণীয় বিষয়। মই পোনে পোনে তেখেতৰ পৰা কিছু কথা মই জানিব বিচাৰিম। আজি তুমি চাইকেলেৰে অযোধ্যালৈ যাব ওলাইছা, কিয় এনেকুৱা ধৰণৰ যাত্ৰা তুমি কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছা, কোৱাচোন? এটাতো সৰুৰ পৰা ইচ্ছা আৰু ভগৱান ৰামৰ জন্মভূমিত যাবৰ কাৰণে এইটো সৰুৰ পৰা ইচ্ছা ভাবিলোঁ এতিয়া চাইকেল লৈ যাওঁ। আৰু মেইন উদ্দেশ্যটো হৈছে মোৰ ধুতি আৰু পাঞ্জাবী পিন্ধি ওলাইছোঁ নিজৰ সংস্কৃতিটো আৰু প্ৰমোট কৰাৰ কাৰণে, প্ৰচাৰ কৰাৰ কাৰণে। এইটো আৰু উদ্দেশ্য মেইন। যিটো সময়ত তোমাৰ যিটো বয়স, এই যিটো সময়ত চিনেমা দেখা বা বিভিন্ন ধৰণৰ আজি আমি যিটো চাইছোঁ, সেই বয়সতে তুমি আজি অযোধ্যাৰ জন্মভূমিলৈ যাব অযোধ্যালৈ যাব ওলাইছা ৰাম জন্মভূমিত, এই ধৰণৰ তোমাৰ ভাৱটো কিয় আহিল? ভাৱ এইটোৱে ভাবিলোঁ আৰু এতিয়া এইবাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিছোঁ, ঘৰত বহি আৰু কি কৰিম ভাবিলোঁ অলপমান ফুৰি আহোঁ চাইকেল লৈ আৰু নিজৰ সংস্কৃতিটো প্ৰমোট কৰা হ'ল। এইটোৱে আৰু উদ্দেশ্য। আৰু তোমাৰ এই যাত্ৰাত কোনে সহায় কৰিলে? সহায়তো মেইনলি ঘৰৰ পৰাই সহায় আৰু বাকী গাঁৱৰ পৰাও অলপমান সহায় কৰিছে আৰু বাকী কৰিছে আৰু কোনোবা কোনোবা দল সংগঠন বা নাই, সেনেকুৱা নাই। নিশ্চয় শুভেচ্ছা জনাইছোঁ প্ৰত্যেকে। ধন্যবাদ। নিশ্চয়কৈ ক'ব লাগিব আজি একমাত্ৰ তেওঁৰ পিতৃ হৈছে বৰ্তমান সময়ত যি অৱসৰপ্ৰাপ্ত শিক্ষক। সেই ঘৰৰ যি প্ৰেৰণা, সেই প্ৰেৰণাৰে তেওঁ আজি যাব ওলাইছে। তেওঁক সেই গাঁৱৰ ৰাইজেও তেওঁ বিশেষভাৱে সহযোগিতা আগবঢ়াইছে। এই মুহূৰ্তত গাঁৱৰ ৰাইজো আছে তেওঁক বিদায় জনাবৰ কাৰণে, তেওঁক শুভেচ্ছা জনাবৰ কাৰণে গাঁৱৰ ৰাইজ আহি উপস্থিত হৈছে। আমি তেখেতসকলৰ পৰা কিছু কথা জানিব বিচাৰিম। যারা দেখা গৈছে আপোনালোকৰ গাঁৱৰ ল'ৰা 17 বছৰীয়া ল'ৰা এজন অযোধ্যালৈ যাব ওলাইছে চাইকেলেৰে, কি ক'ব? আমি নথৈ আনন্দিত হৈছোঁ গীতুল নাথে অযোধ্যালৈ যাব লোৱাত। আমি সঁচাকৈ আনন্দিত হৈছোঁ, গৌৰৱান্বিত হৈছোঁ। তাৰ পৰা গৈ যিখিনি সমল লৈ আহে আমাৰ আগত বিতৰণ কৰিলে আমি ভাল পাম। এইখিনিয়ে মোৰ ক'বলগীয়া। হয়, নিশ্চয়কৈ ক'ব লাগিব। ইয়াতে আইসকলো আছে, আমি তেখেতসকলৰ পৰা কিছু কথা আমি জানিব বিচাৰিম। বাইদেউ, আজি দেখা গৈছে গীতুল নাথে আপোনালোকৰ গাঁৱৰ ল'ৰা চাইকেল লৈ যাব ওলাইছে, ইয়াৰ অনুভৱটো দেখি বহুত ভাল লাগিছে। বহুত একেবাৰে কিবা হৈছে, সি যে ইমান সৰু ল'ৰাটোৱে ইমান অযোধ্যালৈ যাব ওলাইছে চাইকেল লৈ, আমাৰ গাঁওবাসীৰ এটা গৌৰৱ বুলি আমি ধৰি লৈছোঁ। যেনি ভালে ভালে তাৰে পাৰে ঘূৰি আহে বা যায়, কোনো বাটা বেৰি নকৰে। সেইকাৰণেই আমি খুব আনন্দিত হৈছোঁ। ইয়াৰ ভৱিষ্যত যেন চবে আশীৰ্বাদ দিয়ে, সি যেন ভালে ভালে ঘূৰি আহে, এই মোৰ ক'ব। হয়, নিশ্চয়কৈ ক'ব লাগিব গাঁওবাসী ৰাইজে কিন্তু প্ৰতিবৰ্ষকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে গীতুল নাথে সুস্থ শৰীৰে আকৌ পুনৰাই এই গাঁৱলৈ ঘূৰি আহে, ৰাম জন্মভূমি অযোধ্যা দৰ্শন কৰি পেলাই তেওঁ ঘূৰি আহে। আৰু বাটত কেনেধৰণৰ অসুবিধা হয় সেয়া আমি প্ৰথম খবৰৰ দৰ্শকসকলক আমি সময়ে সময়ে আমি জনাই থাকিম। আগন্তুক দিনত কেনেকুৱা ধৰণৰ তেওঁৰ যাত্ৰা কেনেধৰণৰ হয়, তেওঁ কি সমল লৈ আহে, এয়া আমি নিশ্চয় সময়ত আমি আপোনালোকৰ মাজত আগবঢ়াই দিম।